চৰাইদেউ জিলাৰ সৈতে সংলগ্ন নাগালেণ্ডৰ মন জিলাত এক ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ইয়াৰ ফলত সমগ্ৰ মন জিলা এক বিধ্বস্ত হৈ পৰিছে। মই বৰ্তমান উপস্থিত আছো সোণাৰীৰ পৰা মন সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত আৰু ইয়াৰ দৃশ্য দেখুৱাবলৈ যত্ন কৰিছো। আমাৰ কেমেৰা পাৰ্চনে দেখুৱাইছে ইয়াত এই সমগ্ৰ ৰাষ্ট্ৰীয় ঘাইপথটো বৰ্তমান জলমগ্ন হৈ পৰিছে। মই বৰ্তমান উপস্থিত আছো ত্ৰিজিত অঞ্চলত, মন জিলাৰ ত্ৰিজিত অঞ্চলত আৰু ত্ৰিজিত অঞ্চলৰ এই দৃশ্য। এই পথটোৱেদি সোণাৰীৰ পৰা ত্ৰিজিত হৈ মন টাউনলৈ যায় আৰু ম্যানমাৰ সংযোগী এইটো পথ আৰু এই পথটো বৰ্তমান জলমগ্ন হৈ পৰিছে আৰু ইয়াৰ ফলত এই পথটোৱেদি যাতায়াত সম্পূৰ্ণ ব্যাহত হৈ পৰিছে। নাগালেণ্ডৰ পৰা অসম সংযোগী এই পথটোৱেদি যাতায়াত বন্ধ হৈ পৰাৰ ফলত নগা লোকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। মোৰ সৈতে স্থানীয় এজন নেতৃস্থানীয় ব্যক্তি আছে, তেওঁৰ পৰা জানিব বিচাৰিম। ককাই, যে আজি দেখিছো আমি আপোনালোকৰ নাগালেণ্ডতে বানপানী হৈছে, আপুনি কিমান দিনৰ পৰা এইটো আছে ইয়াতে আৰু এনেকুৱা বানপানী দেখিছে নেকি আগতে? ঠিক আছে, মই আজি ইউটিউবাৰবিলাক আপোনাৰ অহাৰ কাৰণে আমি বেছি খুচি পাইছে। আমি জেৱকা মানুহ, লেণ্ড অনাৰ, কিন্তু ইয়াতে এইটো ফৰেষ্ট ৱাৰ্ডে আসাম ফালেতো গাংগৰা কয়, কিন্তু আমাৰ নাগালেণ্ড ফালেতো জিবি কয়। আমি এইটো ফৰেষ্ট ৱাৰ্ড লগা জিবি আছে, কিন্তু আমি ইয়াতে 1959 পৰা আছোঁ। মই সৰু টাইমৰ পৰা তো 1959 পৰা মই ইয়াতে থকাৰ পিছতে বানপানীটো আজিলৈকে দুইবাৰ হৈছে। দুইবাৰ হোৱাটো একবাৰ 1985 একবাৰ হৈছে, কিন্তু এইটোতেদি ইমানটো পানী ডাঙৰ হোৱা নাই, প্লাছ হোৱা নাই। আজি 1985 পৰা আজি 4-3 ফুট পানীটো বেছি উঠিছে। এইটো কাৰণে এতিয়া আমাৰ ৰাস্তাবোৰ চব ব্লক আৰু স্কুল বি তাতে একটা স্কুল বি ডুবি যাইছে। এইটো জেন দলং নিচৰে একটা স্কুল থাকা এইটো বি ডুবি যাইছে পানীতে। কি কৰিব, উপায় নাই। কিন্তু আজিলৈকে মানুহ একো জখম পোৱাটো এতিয়ালৈকেতো ৰিপৰ্ট নাই। আমি জানামতে মন টাউনতে বেছি পানী হৈছে, বৰষুণ বেছি হৈছে, ক্লাউড বাষ্ট হৈছে, তাতে মানুহ মৰিছে নেকি মনতে? হয়, তাতে আসাম ৰাইফল টিম নিচতে একটা কলনি আছে, তাতে লেণ্ডশ্লিপ হৈ কিনা আজি ফুজুত শুনালৈকে ফুজুতে শুনা ৰিপৰ্ট হিচাপতে 10টা ঘৰটো লেণ্ডশ্লিপ হৈ কিনা বেয়া হৈ যাইছে আৰু লেণ্ডশ্লিপ হ'বলৈ আৰু আছে। আৰু মানুহটো মাইকী মানুহ 4 জন মৰিছে। হয়, ইমানটো ৰিপৰ্ট শুনি পাইছে। বহুত মানুহ ইনজিয়ৰ্ড হৈছে কিজানি আৰু হৈ থাকিব মানে। আৰু ফুজুতে শুনাৰ পিছতে এতিয়া বি আৰু মানুহ মৰিছে না কি কৰিছে এতিয়ালৈকেতো আৰু নতুন ৰিপৰ্টটো পোৱা নাই। হয়, সেয়া আছিল এজন স্থানীয় গাঁওবুঢ়া। তেখেতে ইতিমধ্যে কৈছে যে নাগালেণ্ডৰ মন জিলাত যোৱা 24 ঘণ্টাত দিয়া ধাৰাসাৰ বৰষুণৰ ফলত মন জিলাত এক ভয়াৱহ পৰিস্থিতি হৈছে, ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হৈছে। ক্লাউড ব্লাষ্ট হোৱাৰ ফলত মন নগৰত যথেষ্ট ক্ষতিসাধন হৈছে। ইতিমধ্যে তেখেতে উল্লেখ কৰাৰ মতে 4 গৰাকী মহিলা ইতিমধ্যে এই ক্লাউড ব্লাষ্ট হোৱাৰ ফলত মৃত্যু হৈছে আৰু বহু সংখ্যক লোক হতাহত হৈছে। মই কেমেৰা পাৰ্চনক পুনৰ দেখুৱাবলৈ অনুৰোধ জনাম। এইটো হৈছে সোণাৰীৰ পৰা নামতলা হৈ মনলৈ যোৱা পথ, ৰাষ্ট্ৰীয় ঘাইপথ, আৰু এই পথটোৱেদি এনেধৰণে বৰ্তমান পানী বাগৰিছে আৰু এই পথটো ইতিমধ্যে যাতায়াতৰ কাৰণে বন্ধ কৰি দিয়া হৈছে। আৰু এই পৰিস্থিতি বিগত আমাৰ যিজন বক্তাই ক'লে, তেখেতে ইতিমধ্যে উল্লেখ কৰিছে যে তেখেতে আজি প্ৰায় 85 চনতে শেষবাৰৰ বাবে এনেধৰণৰ বানপানী হৈছিলে আৰু তাৰ পাছত এয়া প্ৰথমবাৰলৈ বানপানী হৈছে নাগালেণ্ডৰ মন জিলাত।